যেতিয়া ঘূৰি ফুৰিবলগীয়া হয় তেতিয়া কোনো জনসাধাৰণ আপোনালোকৰ কাষত থিয় নহয়। আপোনালোকে চাওক, আপোনালোকৰ প্ৰত্যেকটো মই জনামতে অকল সন্ত্ৰাসবাদৰ লগত জড়িত যদি ডিউটি সেই সময়ত যদি কৰ্তব্য সম্পাদন কৰোঁতে কোনোবা ব্যক্তি আহত বা নিহত হয় তেতিয়া সাহায্য পোৱা নিয়ম আছে, কিন্তু অন্যান্য সময়ত আপোনালোকে সাহায্য নাপায়। অন্যান্য সময়ত আপোনালোকে সাহায্য নাপায়, কিন্তু আপোনালোকৰ চাকৰিটো আমাৰ 24/7 তাৰমানে আপোনালোকে ৰাউণ্ড দ্য ক্লক আপোনালোক অন ডিউটি। গতিকে অন ডিউটি অৱস্থাত আপোনালোকৰ কিবা এটা সমস্যাৰ সৃষ্টি হ'লে, কিবা এটা শাৰীৰিকভাৱে বা আপোনালোক কৰ্তব্য সম্পাদনত মৃত্যু বা আহত নিহত হ'লে আপোনালোকে তাৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ পাব লাগে, কিন্তু নাপায়, কেৱল সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পায়। সেয়া হ'ব নালাগে। আজি স্বাস্থ্যজনিত কাৰণত আপোনালোকে 24 ৰ'দ বৰষুণ নাই আপোনালোকে ডিউটি কৰি থাকিব লাগে, কিন্তু আপোনালোকে কিবা এটা শাৰীৰিক অসুস্থতাৰ হ'লে মানে আপোনালোক শাৰীৰিক অসুস্থতাৰ যদি বলি হয় বা শাৰীৰিক অসুস্থতাৰ কবলত পৰে আপোনালোকে চৰকাৰৰ ঘৰৰ পৰা কোনো ধৰণৰ সাহায্য নাপায়। আপোনালোকক মাত্ৰ 900 টকা এটা মেডিকেল এলাউন্স দিয়া হয় প্ৰতি মাহত, হয়নে? 600 টকা 100 অফিচাৰৰ সেইটো 900, আপোনালোকৰ 600 টকাৰে কেইটা দৰৱ পাব? গেছৰ টেবলেটো নাপায়। গতিকে মই আপোনালোকৰ যোগেদি মই এজন সৰ্বসাধাৰণ হিচাপে মই এটা আৰ্টিকলেই লিখিম বুলি ভাবিছোঁ। বিশেষজ্ঞৰ কথা যেতিয়া জানিলোঁ মই আচলতে অলপ আৰক্ষী বিষয়া থকা হ'লে ভাল পালোঁ। সঞ্চালক মহোদয়ে কৈছে যে মোৰ মতেৰে আপোনালোকৰ কাৰণে আৰক্ষীসকলৰ কাৰণে চৰকাৰীভাৱে এটা জীৱন বীমাৰ ব্যৱস্থা কৰিব লাগে, চৰকাৰীভাৱে স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰিব লাগে। কেৱল উগ্ৰপন্থী অন্যান্য মহানগৰ চিটুৱেশ্যনতো আৰক্ষী এজন আঘাতপ্ৰাপ্ত হ'ব পাৰে, শিলগুটি মাৰিছে, ইটা মাৰিছে, অন্যান্য কাৰণত কাইলৈ প্ৰতিবাদ এটা হ'লেও আজিকালি হিংসাত্মক প্ৰতিবাদ হয়, তাতো আৰক্ষী এজন আঘাতপ্ৰাপ্ত হয়। সেই আঘাতপ্ৰাপ্ত হ'লে তেওঁ চিকিৎসাটো চৰকাৰে কৰাই নিদিয়ে। আজি এজন আপোনালোকৰ ডাক লৈ যোৱা মানুহজন নাইট চুপাৰত গৈছে, ডাক লৈ গৈছে, বোকাখাটলৈ বাছখন এক্সিডেণ্টত তেওঁ হাত এখন ভাঙিলে, তাৰ ক্ষতিপূৰণ সেই কৰ্মচাৰীজনে নাপায় চৰকাৰৰ পৰা। কিয় নাপায়? মই আহ্বান জনাম আপোনালোকৰ মঞ্চৰ পৰা এটা জীৱন বীমা চৰকাৰী ফালৰ পৰা আৰু এটা স্বাস্থ্য বীমাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক। আপোনালোকে যদি বেংকিং ছেক্টৰত চাই, অইল ছেক্টৰত চাই, প্ৰাইভেট ছেক্টৰত চাই আপোনালোকে দেখিব স্বাস্থ্য বীমা আৰু জীৱন বীমা কোম্পানীৰ তৰফৰ পৰা কৰা হয়। আপোনালোকৰ সেই ব্যৱস্থা কৰিবৰ কাৰণে আপোনালোকে দাবী উত্থাপন কৰক। তেতিয়াহ'লে আপোনালোকে এই 24/7 এই ৰ'দে বৰষুণে, আজি এতিয়া মই ৰ'দত আহিছোঁ, গাড়ীত এচি চলাই আহিছোঁ, ইয়াত ফেনত বহিছোঁ, আপোনালোকৰ সেই ট্ৰেফিক কনষ্টেবলজনে কিন্তু ৰাস্তাত যিটো আমি বাহিৰলৈ চালে ভয় লাগে ৰ'দৰ প্ৰকোপ, তেওঁ সেইটো সময়ত কিন্তু এই দলমুখ চাৰিআলি, মুক্তিনাথ চাৰিআলিত ট্ৰেন্সপৰ্ট তিনিআলিত তেওঁ ডিউটি কৰি আছে। সঁচাকৈ দুখ লগা নহয়নে? কাইলৈ যেতিয়া তেওঁ ডিহাইড্ৰেশ্যন হ'ব, কাইলৈ যেতিয়া তেওঁ ডায়েৰিয়া হ'ব, তাৰ চিকিৎসা হয়তো কিন্তু তেওঁ নিজেই কৰিব লাগিব। আজি আপোনালোকে মোক বেয়া নাপাব, IPS বিষয়াসকলে কেন্দ্ৰীয় চৰকাৰ হিচাপত তেওঁলোকে ৰিইম্বাৰ্চমেণ্ট পায়, তেওঁলোকে টেবলেট এটা কিনিব, কাগজখন দি দিব, তেওঁলোকে সেই পইচাটো ঘূৰাই পাব, আপোনালোকে নাপায়। সেই সামান্য দৰমহাৰে আপোনালোকে পৰিয়ালো পুহিব লাগিব, নিজৰ শাৰীৰিক মানসিক সক্ষমতাও কাৰণ আপোনালোক অসাধাৰণ। গতিকে আপোনালোকক আমি ছুপাৰমেন হিচাপে ভাবোঁ। আপোনালোকৰ বেমাৰো হ'ব নোৱাৰিব, আপোনালোকৰ হাতো ভাঙিব নোৱাৰিব, ভৰিও ভাঙিব নোৱাৰিব, আপোনালোকৰ পিয়াহো লাগিব নোৱাৰিব, আপোনালোকে বিহু পূজা ঈদ এইবিলাকতো আপোনালোক যাব নোৱাৰিব। আপোনালোকৰ পৰিয়ালত আপোনালোক ছুপাৰমেন, আপোনালোক ৰবট, আপোনালোক যন্ত্ৰ, আপোনালোকৰ পা পৰিয়াল, আপোনালোকৰ পিতৃ মাতৃ পত্নী পুত্ৰ কন্যা আপোনালোকৰ একো নাই। আপোনালোক অসাধাৰণ, আপোনালোকক আমি মানুহ বুলি গণ্যই নকৰোঁ। মোৰ দাদা যেতিয়া 92-93 অসম আৰক্ষীত আমি যেতিয়া সৰুতে মেচিয়ৰিটি নাছিলোঁ, আপোনালোকে বেয়া নাপাব কাহিনীটো কওঁ। আমাৰ মানে মই জনসাধাৰণৰ কথা ক'লে কম সেইটো কথা, মানে